গুৱাহাটীত IWLF লেভেল 1 কোচিং চাৰ্টিফিকেট কোৰ্ছ অসম ভাৰোত্তোলন সন্থাৰ প্ৰশংসনীয় পদক্ষেপ ইজিপ্তৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ প্ৰদান 29 গৰাকী প্ৰশিক্ষকৰ অংশগ্ৰহণ সোমবাৰৰ পৰা 15 দিনীয়াকৈ দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামৰ প্ৰাংগণত অনুষ্ঠিত হৈছে 4th বেটছ IWLF লেভেল 1 কোচিং চাৰ্টিফিকেট কোৰ্ছ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সন্থা আৰু ইণ্ডিয়ান ভাৰোত্তোলন ফেডাৰেশ্যনৰ সহযোগত অসম ভাৰোত্তোলন সন্থাই আয়োজন কৰা এই চাৰ্টিফিকেট পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিছে মুঠ 29 গৰাকী প্ৰশিক্ষকে কেৱল প্ৰশিক্ষকৰ বাবে আয়োজন কৰা এই পাঠ্যক্ৰমত প্ৰশিক্ষণ গ্ৰহণ কৰিছে অসমৰ উপৰি তামিলনাডু দিল্লী অৰুণাচল মেঘালয় আদি ৰাজ্যৰ পৰা অহা প্ৰশিক্ষকে এই পাঠ্যক্ৰমত প্ৰশিক্ষণ প্ৰদান কৰিছে ইজিপ্তৰ পৰা অহা প্ৰাক্তন ভাৰোত্তোলক ইণ্টাৰনেশ্যনেল কেটেগৰী 1 ৰেফাৰী প্ৰফেচাৰ আৰু অভিজ্ঞ প্ৰশিক্ষক ডক্টৰ আহমেদ হাছানে ইজিপ্তৰ প্ৰশিক্ষকজনে ৰাতিপুৱা থিয়ৰী আৰু সন্ধিয়া প্ৰদান কৰিব ব্যৱহাৰিক জ্ঞান 15 দিনৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সন্থাৰ পৰা প্ৰশিক্ষকসকলে লাভ কৰিব মূল্যৱান প্ৰমাণপত্ৰ এই কাৰ্যসূচীৰ সন্দৰ্ভত জনালে ভৱজ্যোতি গোস্বামীয়ে অসমত মানে প্ৰথমবাৰৰ কাৰণে আমি এটা পদক্ষেপ লৈছোঁ আসাম ৱেইট লিফটিং এছ'চিয়েশ্যনে ইণ্ডিয়ান ৱেইট লিফটিং ফেডাৰেশ্যনৰ সহযোগত আৰু ইণ্টাৰনেশ্যনেল ৱেইট লিফটিং ফেডাৰেশ্যনৰ ছাপৰ্টত যে লেভেল 1 কোচিং এই যিটো আমাৰ কোচিংটো হ'ব এইটো মানে কোচৰ কোচিং মানে যিসকল প্ৰশিক্ষক আমাৰ এনেই আছে ধৰক এনেই ট্ৰেইনিং দি আছে বা জানে বা এক্স প্লেয়াৰ হয় তেওঁলোকে চাৰ্টিফিকেটখন নাই যিহেতু তেওঁলোকে ফৰ্মেল ট্ৰেইনিং কৰা নাই গতিকে সেইসকলক উদ্দেশ্য ৰাখি আমি মানে এই কোচিংটো আৰম্ভ কৰিছোঁ 15 ডেজৰ হ'ব 25 আজিৰ পৰা হ'ব 25 নৱেম্বৰ টু 10 ডিচেম্বৰ ইয়াতে অকল কোচসকলক কোচিং দিয়া হ'ব কোচসকলক কোচিং দিয়া হ'ব আৰু তেওঁলোকৰ এইখিনি সময়তে থিয়ৰী মৰ্ণিং থিয়ৰী ক্লাছ হ'ব ইভিনিং প্ৰেক্টিকেল ক্লাছ হ'ব আমাৰ ভোগেশ্বৰী যিটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আছে ৱেইট লিফটিঙৰ তাতে হ'ব আৰু ইয়াৰ পৰা আমি আশা ৰাখিছোঁ যিগৰাকী আমাৰ কোচ আহিছে তেওঁ প্ৰফেচাৰ ডক্টৰ আহমেদ হাছান তেওঁ ইজিপ্তৰ পৰা আহিছে তেওঁ ফৰ্মাৰ ৱেইট লিফটাৰ হয় ইণ্টাৰনেশ্যনেল কেটেগৰী 1 ৰেফাৰী ৱেইট লিফটিঙৰ লগতে তেওঁ প্ৰফেচাৰ আৰু কোচ এই চাৰিটা কম্বিনেশ্যন তেওঁৰ আছে গতিকে তেওঁ অলপ আগতে ভাষণত ক'লেও যে চাৰিটা কম্বিনেশ্যনৰ মোৰ লগত আছে আপোনালোকে মোৰ পৰা কিমানখিনি ল'ব পাৰে গতিকে আমাৰ ষ্টুডেণ্টসকলক এইটোৱে মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে কিমানখিনি তেওঁৰ পৰা আয়ত্ব কৰিব পাৰে যিকোনো কুৱেশ্যন যিকোনো নাজানা কাম আছে গোটেইখিনি তেওঁক সুধিব পাৰে বুলি তেওঁ ক্লিয়াৰলি কৈছে গতিকে আমাৰ এইটো অসমৰ আমাৰ যিসকল আছে তেওঁলোকৰ কাৰণে সুবৰ্ণ সুযোগ তেওঁলোকে সুযোগটো গ্ৰহণ কৰক আমি এটা চেষ্টা অব্যাহত ৰাখিছোঁ আমাৰ সভাপতি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতেও আমাক যথেষ্ট ছাপৰ্ট দিছে বহুত ভাল পাইছে তেখেতে কালি কৈছে যে ইমান সুন্দৰ পদক্ষেপ এটা লৈছে গতিকে খুব ভাল কথা আমাৰ ইয়াতে প্ৰশিক্ষণ হৈছে প্ৰশিক্ষক হ'লে আমাৰ 29টা এতিয়ালৈকে হৈছে আৰু দুজনমান আহিব মানে হায়েষ্টটো 30 আছিলে আমাৰ অলৰেডি কোটা ফুলফিল হৈ গৈছে গতিকে আৰু ইয়াতে আমাৰ আৰু এটা ক'ব লগা ভাল লাগিছে এইটো কাৰণে দুগৰাকী তামিলনাডুৰ পৰা আহিছে আমাৰ ইয়াতে ট্ৰেইনিং ল'ব তামিলনাডুৰ পৰা আহিছে এগৰাকী দিল্লীৰ পৰা আহিছে আৰু এগৰাকী আহিছে মেঘালয়ৰ পৰা আৰু অৰুণাচলৰ পৰা এটা আহিছে আৰু 5জন বাহিৰত আহিছে এইটো এটা আমাৰ কাৰণে প্লাছ পইণ্ট ভাল লাগিছে মানে তেওঁলোকে যে মানে কোৰ্চটোৰ কথা শুনি পেলাই তেওঁলোকে আগবাঢ়ি আহিছে এইটো কোৰ্চ যদি আমাৰ অসমৰ পৰা গৈ যদি বাহিৰত কৰিব লগা হয় প্ৰায় 1.5 লাখ টকা খৰচ হৈ যাব গতিকে মিনিমাম এটা ফিজ লোৱা হৈছে তেওঁলোকৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা আৰু যিখন চাৰ্টিফিকেট তেওঁলোকে পাব এইখন ইণ্টাৰনেশ্যনেল ৱেইট লিফটিং ফেডাৰেশ্যনৰ পৰা আহিব ইফালে গগো স্পৰ্টছ এনিৰ সন্মুখত মন্তব্য কৰিছে ইজিপ্তৰ প্ৰশিক্ষক ডক্টৰ আহমেদ হাছানে Okay, my name is Dr. Ahmed Hassan. I'm from Egypt. I'm associate professor in weightlifting. I'm also international weightlifting referee. Also, I was a former weightlifter. About the program we have, first of all, I want to thank too much Mr. Our Indian Weightlifting Federation President, Mr. Shadiv, and for his vision. Also, the Association of Weightlifting here in Assam for this invitation. Thank you too much. We have a vision for coaches in weightlifting in India. We want to have a good base of weightlifting of holders of weightlifting level 1 certificate to be the cornerstone, for Indian weightlifters, so that we created this syllabus to prepare them
about how to be a good coach, what is the traits for coaches, what is your duties inside the competition or in training sessions, how to build a good weightlifters, how to think like weightlifters, how to protect them from their ignorance, how to make them good prepared in technical and physical abilities. Weightlifting it's not just about physical strength. It's a huge sport activity. It is encompasses many of aspects like physically, mentally, like technically, like physiologically, like psychologically. So that you have to understand all these details before being a coach. Because we are not doing that, or not, we will not call you as a coach if you're just doing some exercises for your weightlifters. You have to prepare them in a good way, how to do the performance in details, in a good details, in optimal performance, so that after that we will explore together warming up and the benefits of warming up psychologically, physically, and also physiologically. Also, you have to understand what is the security duty of competition and training session. What is the good atmosphere for weightlifters to have the chance to do their best, to give you the achieved numbers you want from them. You have to understand everything about the regulation, about the rules, how the competition how we will conduct, how it gone, how we can organize a good like stimulation, like something like how to build the competition from the beginning to end, how to read the scoreboard, how to define how many attempts remains before your weightlifter to start. You have to understand all these. এই কাৰ্যসূচীত সহযোগিতা কৰিছে অসম ভাৰোত্তোলন সন্থাৰ নৱনিৰ্বাচিত সভাপতি সৰ্বানন্দ সোণোৱাল, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, SLACৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। ক্ৰীড়া অনুৰাগীৰ আশা ইজিপ্তৰ পৰা অহা প্ৰশিক্ষকগৰাকীৰ প্ৰশিক্ষণত দক্ষ হৈ উঠক পাঠ্যক্ৰমত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষক। অসম ভাৰত উত্তোলন সন্থাৰ পদক্ষেপক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।